Hey guys, নমস্কাৰ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আৰু মানে কি হৈছে, আজি এটা বহুত দিনৰ সপোন এটা পূৰণ কৰিব যাই আছোঁ। তো কি হয় নাজানো। তো আজি এটা iPhone 17 ল'ম বুলি ভাবিছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছে, কাৰণ যদি ল'ব পাৰোঁ থাম্বনেইল দিমেই না। তো ৰাতিমানকৈ যাম। এতিয়া মানে যাম বজাৰ কৰোঁ, মানে বজাৰ অলপ কৰিব লাগে ঘৰৰ, বজাৰ কৰি যাম গাইছ। আৰু আজি ভিডিঅ'টো চাই খুব ভাল হ'ব। কিমান দামত লওঁ, ক'ৰ পৰা লওঁ, আৰু কেনেকুৱা ডিছকাউণ্ট চলি আছে সেইবিলাক চব জনাম যদি ল'ব যাওঁ। আৰু এইফালে বজাৰ পাবহি, গাড়ী হাতত চলিছোঁ। এতিয়া বজাৰ দি যাম, মানে বজাৰ কৰিব। এইটো কিমান কোৱা? 40 টকা। আধা কিলো দি দিবি পিছে। এইটো মিঠেই ভাল লাগে মিঠেই পুৰা বঢ়িয়া। বজাৰত আহিলোঁ গাইছ, কি গৰম তিৰপাল কেইখন আৰু গৰম হৈ ইয়াতে। চব্জি অলপ লৈ যাম মানে ধুন্দুলি আৰু ল'লোঁ পটল স্কচ। এয়া আধা কিলো 15 টকা। কিমান দিলি? আৰু চব্জি লৈ আছোঁ। আৰু ভাই কি গৰম দিছে তিৰপালৰ তলত গাইছ। ঐ তোৰ কিমান মন লাগছে নাই? গম লাগছে নাই? একদম গৰম, কি গৰম দিছে তিৰপাল। তো উপায় নাই, কষ্ট কৰিব ল'ব। ক'ব সাৰ পিঠা পেলাই নাই মংগলদৈ। মঙলে। এই ভাইটি পেলাই ল'লোঁ অলপ বজাৰ। এয়া মালটো এয়া একদম বঢ়িয়া বঢ়িয়া থাক। বজাৰ আজি ইমান মানুহ কমে নাই। এয়া কামৰা এই চবকে দেখা মেয়া কিদিনা গৰমতো বেপাৰ কৰি আছে। বজাৰ পৰা আহিব এইফালে মনাও আহিম মোৰ লগত। স্কুল পৰা আহিলি পইচা নাই আজি। গুটি কেতিয়া আহিব? গুটি দেৰিকে আৰু গাইছ এইফালে আমাৰ গুটি স্কুলৰ পৰা আহিলে, কিন্তু ফিল্টাৰ লুকাই আছে তাই। এই হাত মাৰ নেকি? তাই ভাঙি দে। এই মই চেণ্ডা পিন্ধি আনে নামাৰো ৰ। কি আজি আইফোন ল'ব যাম নহয়। আজি আইফোন ল'ব যাম নহয় মঙলদৈত সন্ধিয়া। ভাবি আছো নতুন আইফোন ল'ম বুলি। স্কুলৰ পৰা আহিলি? গৰম কেনে হৈছে? মজা। আৰু আমি ৰখি আছো হয়নে? এইয়া চিয়া হৈ আছে। মাৰ পেডেল ফাটেই দি কলফুল নে টিকা। এই গৰমত কিন্তু বতাহ দি আছে কেনে আজি নাই উঠি নহলি মানে পুৰা গৰম কেনে গেনা তুমলো। তই কি চিনি আৰু তই লাহে লাহে নাইনত হবিয়া লাইনত হবিয়া চাইকেল চাই দিবা দি কি উঠাবটো কি আছে কিয়া এই 6-7 টকা হাঁহ মাৰি এনেই নকবি দেই। তই খানাটো খোৱা নাই? লিগিয়া খাইছা নাই? এই চব মই ভিডিঅ' চাম আজি পাহৰিলো মই। এনেই যি খাই দিলি আজি তই মই আজি ভিডিঅ' চাম। তহঁতে 1 লাখ হোৱা খানাটো ইয়াতে উত্থাপন কৰিছে গাইছ। মই বোলে দিয়া নাই। তো গুটিটো আছে বাৰু। মই 6-7 টকা হাঁহ মাৰি পেলাই খানা কৈছিলো এইখিনিতে পুখুৰী পাৰি এইখিনিতে কিন্তু এহেঁতে কি কৈছি খাব পোৱা নাই। তই আহিছ নাই? তোৰ ৰাতি আহিব দিয়া নাই? কোনে মই কোন আজি আইফোন ল'ব যাম নহয় পিছত হ'ব। আইফোন চাই লওঁ কি লওঁ। আমাৰ এইখিনি জেগা বৰ ধুনীয়া মানে কি জানে, যিমান ৰ'দ দিলো এইখিনি জেগাত জলঙা আছে। আৰু এয়া গৰম ঠাণ্ডা বুলি কথা নাই নহয়। এইখিনি জলঙাত লৈ দি না পুৰা আজাদি সিহঁতৰ পৰা নাই। ৰজা বহাই দি বহি থাকে গাইছ। একদম ৰজা বহাই দি বহি থাকে মানে একদম পুৰা বতাহ লাগি থাকে ধুনীয়া। আৰু এইফালে আমাৰ এইখনো আছে। মাছ উঠি চাবি নেকি কিবা? নাহে কিজানি মাছ। একো মাছ নাপায় এতিয়া দাঙিলো কাৰণ ফটফটীয়া পানী দেখাই আছে। আৰু এইফালে গুটিয়াতে টিউশ্যন কৰি আছে গাইছ। আৰু গুটিয়া আজি টিউশ্যন নাহে। তই সদায় টিউশ্যন আহিবা ইচ্ছা কিয় নকৰা হে? তই টিউশ্যন আহিবা ইচ্ছা আছে নাই? তোৰ হাতত শক্তি আছে নাই? এই টিউশ্যন কৰি ভাল নাপা নেকি হে? পঢ়া ঠাণ্ডা কমি গৈছে তাৰ। গুটিয়ে একদম টিউশ্যন নাহে। জ্বালা কলৰ বাকী নাই। এয়া একদম গালি খাই আহিছে এতিয়া বাৰু। তো হ'ল বা এই ষ্টুডেণ্ট। আৰু গাইছ ইফালে বোলে আমাৰ গুটি এটা ইংলিছৰ কবিতা মাতব। কি মাতব চাওঁ আপোনালোকে চাওকচোন। বুজি পোৱা নাই ভালকে লাহে লাহে মাতচোন। লাহে লাহে মাত।
like me when I call your friends, play new game, push your dance on their necks. হ'ল আৰু এটা কি এটা মাতিলে হ'ব নেকি মাত মাত দুটা হাত পেলাব দিনত কেই ভাগ খা দিনত পিছে এটাই হ'ব পিছলি দুইবাৰ খালি মই দুটা মাতিবা দিলোঁ হয় আৰু গাইছে বোলে এতিয়া মাতিছোঁ পইচা ওলাবা মানে পইচা লাগব এতিয়া ওলাবা নহ'লে মোবাইল কিনছে নহয় এইফালে এতিয়া পৰা আহি দোকানত আইচক্ৰীম দিলোঁ ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম বিৰাট গৰম দিছে না আইচক্ৰীমটো খাই উঠি যাওঁ এতিয়া আনবা বাৰু মোবাইলটো ধুনীয়া ধুনীয়া মিঠাইও আছে তাত আৰু আইচক্ৰীম কিমান আছে খাইছোঁ এটাও আছে বাহ এইকেইটা ফিজ চাইও ভাল লাগে দেখিও ভাল লাগে কাৰণ বঢ়িয়া ঠাণ্ডা ঠাণ্ডা বস্তু হয় না এইটো আইচক্ৰীম কোনে কোনে খাইছে কমেণ্ট কৰিবচোন ধুনীয়া কিন্তু 10 টকাতে পায় এই আইচক্ৰীমটো গাইছ এই মানুহবিলাক আজি মানে এই দোকানীবিলাক আজি খুচিয়া নাই কৰে কিন্তু মোক ইতে কৈছে খুচিয়া নাই চাবি চাহ কেছটো দেখাইছোঁ এই মুখা পইচা আছে আৰু ই কৈছে খুচিয়া নাই 500 টকা খাটিছিলোঁ আৰু তাতেতো 2-3 টকা খুচিয়া দিয়াৰ পৰা অৱস্থাত আছে ই কৈছে খুচিয়া নাই আৰু ভাগ্য ভাল আজি মোক গুগল পে' কাম নাই সেইকাৰণে দিবা লাগিব তই আৰু গাইছ এইফালে এতিয়া 18 ওলোৱা সময় আৰু 18 ওলাবলৈ পইচা নাই এইফালে আহিলোঁ আইফোন ল'ব লাগে আজি আৰু ৰাতি আমাৰ মঙলতে মিত্তল কমিউনিকেশ্যন নতুনকৈ দোকান দিছে এই অনাৰজন বহিয়ে আছে আৰু খুব ধুনীয়াকৈ আৰু ইয়াত চাইছোঁ কিমানকেইটা ব্ৰেণ্ড আছে কি ব্ৰেণ্ড আছে আপোনালোকৰ তাত আইফোন আছে ৰিয়েলমি আছে মটো আছে ভিভ' আছে ৰেডমি আছে নেকি ইনফিনিক্স আছে লাভা আছে অপ' আছে চেমচাং আছে অল এভৰিথিং মোবাইল আছে আৰু ধুনীয়া ধুনীয়া মোবাইল আছে আজি মই আইফোন ল'ব আহিছোঁ মানে আইফোন এটা বিৰাট প্ৰয়োজন হৈছে 2022 চনতে লৈছিলোঁ সেই 22 চনৰ পৰা এতিয়া 26 পৰিল আহি তেতিয়াৰ পৰা চলাই আছোঁ কি হ'ল ডিছকাছ কৰিছোঁ বাৰু এইটো 17 প্ৰ' দম নাই বাৰু কিন্তু হ'লেও 70টো কম নহয় মোৰ কাৰণে আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে ই লোৱা পাইছোঁ আৰু ইয়াত ধুনীয়াকৈ মিত্তল কমিউনিকেশ্যন দোকানৰ পৰা খুব ধুনীয়া দোকান নতুনকৈ ধুনীয়া ইণ্টাৰনেট চব ডিজাইনটো ভাল আৰু ডিছকাউণ্টো ভাল মই নিজে ডিছকাউণ্ট পাইছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোক আহিব পাৰে মোবাইল যদি ল'ম বুলি ভাবি আছে পূজাৰ আগত আৰু আপোনালোকে মোৰ ভিডিঅ' চাই যোনে আহে ডিছকাউণ্ট এটা কিবা কৰি দিব পাৰালে 100 টকা হ'লেও দিব বেলেগ দোকানতকৈ আপোনালোকৰ দোকানত নিশ্চয় আহিব আৰু 17 ল'লোঁ আৰু এইটো আৰু ধুনীয়াকৈ খুলিব পৰা নতুন মোবাইল একদম ব্ৰেণ্ড নিউ আৰু ধুনীয়া নতুন দোকান মানে নতুন দোকান নতুন মোবাইল আৰু এতিয়া ইয়াৰ পৰা প্ৰথমবাৰ অপেন কৰিম ভাল লাগছে দেই আৰু এটা কেক দিওঁ ই কৈছে কোনটো কালাৰ ল'বি মই কৈছোঁ তই যিটো কালাৰ পিন্ধি আহে তোকে দিব একো নাই আৰু ধুনীয়া কালাৰো ভাল লাগিছে আৰু কাৰ কালাৰটো ভাল লাগিছে কমেণ্ট কৰি জনাবচোন